নমস্কাৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। বিশেষকৈ কিছু সংখ্যক কৰ্মচাৰীয়ে 3 দিনৰ স্পেচিয়েল লিভ লাভ কৰিব মাতৃ পিতৃ বন্দনাৰ অধীনত। যিসকল কৰ্মচাৰীয়ে পূৰ্বতে অসম চৰকাৰৰ বাজেটৰ স্পেচিয়েল যি অধিৱেশন চলিছিল তাৰ কাৰণে তেওঁলোকে মাতৃ পিতৃ বন্দনাৰ ছুটি ল'ব পৰা নাছিলে, তেওঁলোকৰ কাৰণে এই নিৰ্দেশনাটি প্ৰকাশ পাইছে আৰু তেওঁলোকে এতিয়া পুনৰ সেই ছুটি ল'ব পাৰিব। আৰু এই সম্পৰ্কত সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা এখন আবেদন জনোৱা হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনাটি প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। ইন পাৰ্চুৱেঞ্চ অফ দ্য petition dated 9/7/2026 received from the সদৌ অসম কৰ্মচাৰী পৰিষদ, অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ পৰা যিখন আবেদন দিয়া হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত Government of Assam is pleased to allow the state government employees who could not avail the special casual leave under the Matri Pitri Bandana scheme on dates. Notification by notification number dated 17/11/2025 due to the budget sessions 2025. সেই সকল কৰ্মচাৰী এতিয়া তেওঁলোকে ল'ব পাৰিব স্পেচিয়েল কেজুৱেল লিভ 29 আগষ্ট 2026 যিটো শনিবাৰ আছে আৰু 31 আগষ্ট 2026 সোমবাৰ তেওঁলোকে একেৰাহে কেইবাদিনো ছুটি পাব আৰু এই কেইদিনত তেওঁলোকে মাতৃ পিতৃ বন্দনাৰ অধীনত যিসকল যোগ্য কৰ্মচাৰী তেওঁলোকে ল'ব পাৰিব। আৰু 1 ছেপ্টেম্বৰ গতিকে এই 3 দিনৰ বিশেষ স্পেচিয়েল লিভ দিছে 29 আগষ্ট 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ। গতিকে তেওঁলোকে এতিয়া এই সকল কৰ্মচাৰীয়ে স্পেচিয়েল লিভ মাতৃ পিতৃ বন্দনাৰ অধীনত লাভ কৰিব। ধন্যবাদ।